নমস্কাৰ, ধন্যবাদ। এই সংবাদ মাধ্যমৰ জৰিয়তে আমি কমতাপুৰী ষ্টেট ডিমাণ্ড কাউন্সিলৰ আসাম বেংগল বিহাৰ মিলি আমি অহা 15 ফেব্ৰুৱাৰীত যি ৰেল অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিম। এই ৰেল অৱৰোধ কাৰ্যসূচীত যাতে আমাৰ গোটাই কমতাপুৰী ৰাইজগিলা দলে দলে যোগদান কৰে, তাৰ কাৰণে মই গোটাই কমতাপুৰী ৰাইজক মই আহ্বান জনালো। আৰু এই আহ্বানৰ জৰিয়তে মই আজি ইয়াৰ জৰিয়তে ভাৰত চৰকাৰক প্ৰশ্ন কৰিব খোজো যে কোচবিহাৰ ৰাষ্ট্ৰ আৰু ভাৰত ৰাষ্ট্ৰৰ লগত যি চুক্তি মতে আমি ভাৰতীয় হৈছিলো, এই চুক্তি মতে আমাৰ ৰাজ্যখন গঠন কৰি দিব লাগিছিল, কিন্তু আজি ৭৫ বছৰ ধৰি এই ৰাজ্যখন আমাক গঠন কৰি নিদিল, যাৰ কাৰণত আজি আমি ৭৫ বছৰে আমি সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। গতিকে মই ভাৰত চৰকাৰক অনুৰোধ কৰোঁ, আৰু কিমান দিন আপোনালোকে শাসন আৰু শোষণ কৰি থাকিবি। গতিকে আমি আজি এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি ভাৰত চৰকাৰক ক'ব খোজো যে বাৰে বাৰে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, আৰু বাৰে বাৰে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আমাক আজি প্ৰতাৰিত কৰি আছে। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে মই জনাই দিব খোজো, যদিহে 2026 বিধানসভা ইলেকশ্যনৰ আগত আমাক ৰাজ্যখন গঠন কৰি নিদিয়ে, তেতিয়াহ'লে আমি 2026 নিৰ্বাচনৰ দিনাখনেই আমি বিকল্প পথ গ্ৰহণ কৰিম।